সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এটা নতুন ভিডিঅ'। আজিৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে তুৰ্কী আফগানসকলৰ ভাৰত আগমন আৰু দিল্লীৰ চুলতানী শাসনৰ আৰম্ভণি সম্পৰ্কে এক চমু আলোচনা। আজিৰ আলোচনাৰ জৰিয়তে আমি কেইটামান বিশেষ দিশ উল্লেখ কৰিব পাৰিম, যিকেইটা দিশে ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ বিশ্লেষণ কৰাত সহায় কৰিব। বিশেষকৈ তুৰ্কী আফগানসকলৰ ভাৰতত আগমন যে কৰিছিল তাৰ পটভূমিনো কি আছিল, চুলতান মাহমুদ আৰু মহম্মদ ঘুৰিৰ অভিযান, দিল্লীৰ চুলতানী যুগৰ আৰম্ভণি, চুলতানী যুগত শাসন কৰা ৰাজবংশ আৰু শাসকসকলৰ এখন তালিকা আমি প্ৰস্তুত কৰিব পাৰিম। এইখিনি জনাৰ পিছত ইতিহাসৰ গুৰুত্বপূৰ্ণ এক অংশ হিচাপে তুৰ্কী আফগানসকলৰ ভাৰতলৈ আগমনৰ পটভূমিত কি পাওঁ আমি চাওঁচোন। তুৰ্কী আফগানসকল আছিল মূলতঃ মধ্য এছিয়াৰ ইছলাম ধৰ্মাৱলম্বী লোক। তেওঁলোকে ভাৰতলৈ অভিযান চলোৱাৰ মূল উদ্দেশ্যই আছিল তেওঁলোকৰ ৰাজ্য সম্প্ৰসাৰণ কৰা আৰু ধন সম্পত্তি অৰ্জন কৰা। প্ৰথম ভাৰত অভিযান কেতিয়া আৰম্ভ হৈছিলে? তেওঁলোকৰ 799 খ্ৰীষ্টাব্দত। শেষৰজন আমাৰ হিন্দু ৰজা দাহিৰ সেনক আক্ৰমণ কৰি 972 খ্ৰীষ্টাব্দত আলপ্তগিন নামৰ এজন তুৰ্কী কৃতৰাসে গজনী ৰাজ্য স্থাপন কৰাৰ কথা আমি পাওঁৱেই। পৰৱৰ্তী সময়ত ভাৰতৰ যি ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতি কেনেকুৱা হৈছিলে তুৰ্কীসকল আগমনৰ লগে লগে আমি তাত প্ৰতিহাৰ, পাল, ৰাষ্ট্ৰকূট, চুল এই ৰাজ্যসমূহৰ বিষয়ে উল্লেখ কৰিব পাৰিম। এই ৰাজ্যসমূহৰ মাজত ঐক্যৰ অভাৱেই আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক অভাৱ, যদিও সিহঁত আৰ্থিকভাৱে শক্তিশালী আছিল। এই ঐশ্বৰ্যই পশ্চিমৰ লালসা বৃদ্ধি কৰিছিলে। তেওঁলোক ইমানেই টকা সম্পদত চহকী আছিল যে পশ্চিমৰ আন আক্ৰমণকাৰীসকলে সদায় আকৰ্ষিত হৈছিল ভাৰতবৰ্ষক আক্ৰমণ কৰিবলৈ। চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ বিষয়ে আমি ইয়াতে উল্লেখ কৰিব লাগিব। 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা চুলতান মাহমুদ গজনীৰ চুলতানে ভাৰতক এবাৰ দুবাৰ নহয় 17 বাৰ ভাৰত আক্ৰমণ কৰে। তাৰ উদ্দেশ্যটো একেটাই, একেবাৰে স্পষ্ট কথা আছিলে, ধন সম্পত্তি লুট কৰিব আৰু এটা হিন্দু মন্দিৰ ধ্বংস কৰাত গুৰুত্ব আৰোপ কৰিছিল। গতিকে ধৰ্মীয় দিশটোও ইয়াত প্ৰতিফলিত হোৱা দেখা যায়। মাহমুদৰ উল্লেখযোগ্য আক্ৰমণৰ ভিতৰত আছিল সোমনাথ মন্দিৰ আক্ৰমণ 1025 খ্ৰীষ্টাব্দত। অৱশ্যে তেওঁ ভাৰতত স্থায়ী ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰা নাছিল। ইয়াৰ পৰৱৰ্তী সময়ত মহম্মদ ঘুৰিৰ ভাৰত অভিযানৰ কথা অতি গুৰুত্বপূৰ্ণ দিশ। তেওঁ অৱশ্যে স্থায়ী শাসনৰ সূচনা কৰিবলৈ যি চেষ্টা চলাইছিলে কিছু পৰিমাণে সফলো হৈছিল। মহম্মদ ঘুৰি আচলতে কোন আছিল? ঘুৰ ৰাজ্যৰ শাসক। 1191 খ্ৰীষ্টাব্দত ইতিহাসৰ তৰাইনৰ যিখন প্ৰথম যুদ্ধ হৈছিলে, এই প্ৰথম যুদ্ধত মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হৈছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। 1192 খ্ৰীষ্টাব্দত তৰাইনৰ দ্বিতীয় যুদ্ধ হ'ল আৰু ইয়াৰ যোগেদি উত্তৰ পশ্চিম ভাৰত দখল কৰিব। তেওঁৰ যিহেতু লক্ষ্যই আছিলে স্থায়ী সাম্ৰাজ্য স্থাপন কৰা, গতিকে ভাৰতত
তেওঁ নিজৰ সাম্ৰাজ্য স্থাপনত গুৰুত্ব আৰোপ কৰিছিল। এই সময়তে আমি চুলতানী যুগৰ সূচনা কৰাৰ ক্ষেত্ৰত কুতুবুদ্দিন আইবাকৰ অন্যতম অৱদানৰ কথা নিশ্চয় মন কৰিব লাগিব। কুতুবুদ্দিন আইবাক তেওঁ আছিল মহম্মদ ঘুৰিৰ সেনাপতি। যেতিয়া 1206 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিৰ মৃত্যু হ'ল, তেতিয়া এই কুতুবুদ্দিন আইবাকে দিল্লীৰ শাসন ব্যৱস্থাত নিজক প্ৰতিষ্ঠা কৰিলে আৰু তেওঁই ভাৰতৰ প্ৰথম চুলতান হিচাপে পৰৱৰ্তী সময়ত পৰিগণিত হ'ল। এই সময়ৰ পৰা ভাৰতত চুলতানী যুগৰ আৰম্ভ হৈছিল। দিল্লীৰ চুলতানী যুগ এইটো এটা ইতিহাসৰ অন্যতম অধ্যায়। ইয়াৰ আমাৰ টাইম লাইনটো যদি প্ৰয়োজন হয় তেতিয়া ক'ব লাগিব 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দ, এই 320 বছৰ সময়ছোৱাত দিল্লীত 5টা চুলতানী ৰাজবংশই শাসন কৰিছিল। 5টা চুলতানী ৰাজবংশ বুলি ক'লে ৰাজবংশসমূহৰ নাম আমি জনা অতি প্ৰয়োজন। প্ৰথমেই নাম ল'ব লাগিব দাস বংশ, যি নেকি 1206 খ্ৰীষ্টাব্দৰ পৰা 1290 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে। ইয়াত অন্তৰ্গত আছিলে কুতুবুদ্দিন আইবাক, ইলতুৎমিছ, ৰাজিয়া চুলতানা। এইসকল বিখ্যাত ৰাজকীয় ৰজা বা ৰাজকুমাৰীৰ নাম। তৃতীয় বংশত আছিলে খিলজী বংশ, 1290 খ্ৰীষ্টাব্দৰ পৰা 1320 খ্ৰীষ্টাব্দলৈকে। জালালুদ্দিন আলাউদ্দিন খিলজী আছিল খিলজী বংশৰ অতি পৰিচিত বিখ্যাত ৰজা। তৃতীয় বংশটো হ'ল তুগলক বংশ, 1320 খ্ৰীষ্টাব্দৰ পৰা 1414 খ্ৰীষ্টাব্দলৈকে ভাৰতত শাসন কৰিছিল। ইয়াত গিয়াছুদ্দিন তুগলক, মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক এওঁসকলৰ নাম আমি ইতিহাসত সদায় পাওঁ। শেষত চৈয়দ বংশৰো অন্যতম আছিল 1414 খ্ৰীষ্টাব্দৰ পৰা 51 খ্ৰীষ্টাব্দলৈকে। ইয়াতে খিজৰ খান, মুবাৰক শ্বাহ এইসকল শাসনকৰ্তাই ইতিহাস প্ৰসিদ্ধ কৰি থৈ গৈছে ভাৰতীয়। লোধি বংশৰ নাম 1451 পৰা 1526 খ্ৰীষ্টাব্দলৈ আমি ল'বই লাগিব। বাহাদুৰ লোধি, ইব্ৰাহিম লোধি এওঁলোকে লোধি বংশ প্ৰতিষ্ঠা কৰি চুলতানী সাম্ৰাজ্যৰ ইতিহাস গঢ়ি দিছিল। গতিকে আমি ইতিহাসৰ এটা অধ্যায় হিচাপে চুলতানী ৰাজবংশৰ কথা পালোঁ, তুৰ্কী আফগানসকলৰ ভাৰত আক্ৰমণৰ কথা, তেওঁলোকৰ ৰাজনৈতিক ধাৰাৰ পথ পৰিৱৰ্তনৰ দিশবিলাক এই সংক্ৰান্তত বিভিন্ন তথ্য লাভ কৰিব। তেওঁলোকে অৱশ্যে লুটপাটৰ পৰিৱৰ্তে মহম্মদ ঘুৰিৰ পিছত স্থায়ী সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কি ধৰণে চেষ্টা কৰিছিলে, যাৰ ফলস্বৰূপে দিল্লীৰ চুলতানী যুগ আৰম্ভ হৈছিলে। এই যুগত ভাৰতীয় ইতিহাসৰ ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় ক্ষেত্ৰত যে গভীৰ প্ৰভাৱ পৰিছিল সেই কথা আমি লাভ কৰিলোঁ। গতিকে এই আলোচনাৰ পৰা আমি ইতিহাসৰ কিছুমান অতি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিলোঁ, যিখিনি আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সঘনাই আমাৰ প্ৰয়োজন হয় সাধাৰণ জ্ঞানৰ পৰিমাপৰ কাৰণে। ইয়াতে বিশেষকৈ তুৰ্কী আফগানসকলৰ ভাৰত আগমনৰ পটভূমি, দিল্লীৰ চুলতানী যুগৰ ৰাজবংশৰ তালিকা ইত্যাদি বংশানুক্ৰমিক যিখন টাইম লাইন। গতিকে সকলোলৈকে পুনৰ স্বাগতম জনাই আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। আপোনালোকে মোৰ পেজখন ফ'ল', লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন উইথ পংকজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পুনৰ এনে ভিডিঅ' পাবলৈ নিশ্চয় সদায় মোৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট দিব পজিটিভ, যাতে মই পুনৰ আপোনালোকৰ পৰা সঁহাৰি পাওঁ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ। ধন্যবাদ।